চৰাইদেউ জিলাৰ বৰহাট থানা উত্তপ্ত কৰিলে কংগ্ৰেছ কৰ্মীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিজেপি কৰ্মী বিনা মেহৰা আৰু শিৱা তেলিয়ে বৰহাট মণ্ডলৰ সম্পাদক পৱন তেলিৰ নিৰ্দেশ মৰ্মে ঘৰে ঘৰে অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰি থকা অৱস্থাতে কংগ্ৰেছ কৰ্মীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি ফৰ্মসমূহ বাজেয়াপ্ত কৰে তাকে লৈ দুটা দলৰ কৰ্মীৰ মাজত কথাৰ কটাকটি হয় আৰক্ষীক খবৰ দিয়াত কংগ্ৰেছ দলৰ দুজন সদস্য ধৰমৰাজ নন্দ আৰু ধ্ৰুৱ সাৰথীক নিশা আৰক্ষীয়ে আটক কৰি আনে দুজন কংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে আটক কৰা ঘটনাক লৈ কংগ্ৰেছ দলৰ একাংশ কৰ্মীয়ে আজি বৰহাট আৰক্ষী চকীত উপস্থিত হৈ পৰিৱেশ উত্তপ্ত কৰি তোলে অতি শীঘ্ৰে দুজন কৰ্মীক মুকলি কৰি নিদিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ দলৰ কৰ্মীসকলে আমাৰ কংগ্ৰেছ দলৰ তৰফৰ পৰা ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত যেটো কথা কৈ থকা হৈছে যে দেশত গণতন্ত্ৰ নাই বিজেপিৰ আমূলত সম্পূৰ্ণ এটা ৰাজতন্ত্ৰ একনায়কত্ববাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা হৈছে তাৰে যেটো নগ্নস্বৰূপ আজি বৰহাটৰ দুগৰাকী নিৰীহ কংগ্ৰেছ কৰ্মীক সম্পূৰ্ণ ভুৱা গোচৰত তেওঁলোকে এফআইআৰ দি আজি থানাত আটক কৰি ৰাখিছে সমগ্ৰ ৰাতি ৰাখিছে এতিয়ালৈকে এৰা নাই ইয়াৰ জৰিয়তে কথাটো প্ৰমাণিত হৈছে যে বিজেপি চৰকাৰৰ সাধাৰণ শ্ৰমিকৰ ওপৰত সাধাৰণ বাগিচাৰ মানুহৰ ওপৰত যেটো তেওঁলোকৰ যেটো ব্যৱহাৰ যেটো মতলব এটো একদম ভাল নহয় ধৰমৰাজ নন্দ আৰু ধ্ৰুৱ সাৰথী নামৰ দুগৰাকী কংগ্ৰেছ কৰ্মীক তেওঁলোকে আটক কৰি আনি সমগ্ৰ ৰাতি ইয়াতে হাৰাশাস্তি কৰা হৈছে মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আচলতে গণতান্ত্ৰিক ব্যৱস্থাত থাকিব নালাগিছিল আৰু সমগ্ৰ দেশে যেনেকৈ কৈ আছে যে বিজেপিয়ে গণতন্ত্ৰ হত্যা কৰাৰ যজ্ঞ পাতিছে সংবিধান নষ্ট কৰাৰ যজ্ঞ পাতিছে ভাৰতৰ সংবিধানৰ নীতি নিৰ্দেশনা নমুনাৰ যিবিলাক তেওঁলোকৰ নিয়ম যিবিলাক ব্যৱহাৰ আজি আমি সচক্ষে দেখিবলৈ পাইছো আজি সমগ্ৰ অসমত তেওঁলোকে উন্নয়নৰ ঢাক ঢোল বজাইছিল তেওঁলোকৰ যে উন্নয়নটো ফটা ঢোল আছিল উন্নয়ন যে কতো কৰা নাই তাৰ মতলবটো হ'ল অৰুণোদয় ভুৱা কাগজবিলাক ভুৱা ফৰ্মবিলাক বিলাই ফুৰা বেলেগটো কিবা কাৰণ থাকিব নোৱাৰে ইমানে যদি বিজেপি উন্নয়ন কৰিছিল তেতিয়া অৰুণোদয়ৰ দৰে এই ধৰণৰ ভুৱা ফৰ্ম এখিনি বিলাই মানুহক অন্তত ব্লেকমেইলিং কৰিব নালাগিছিল বিজেপি এতিয়া ব্লেকমেইলিঙৰ ৰাজনীতিত নামি পৰিছে আৰু সমগ্ৰ অসমৰ ৰাইজে ব্লেকমেইলিং ৰাজ্যৰ ৰাজনীতিৰ বিৰুদ্ধে ধিক্কাৰ দিছে ধৰা খাইছে আৰু ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিজেপি দলক চকজ কৰিব লগা হৈছে ইয়াতকৈ আসলতে পৰিতাপৰ কথা হ'ব নালাগে লাজৰ কথা হ'ব নালাগে শাসন কৰি থকা দল এটালৈ যদি ইলেকশ্যন কমিশ্যনে চকজ কৰিব লগা হৈছে তেওঁলোকে ভুৱা ৰাজনীতি ভুৱা ফৰ্ম মানুহক ব্লেকমেইলিং কৰি ভোট লোৱাৰ যেটো কায়দা আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে ইলেকশ্যন কমিশ্যন গতিকে খুব লাজৰ বিষয় আৰু এটা কথা আমাৰ সোণাৰী সমষ্টিবাসী ৰাইজ আৰু যোৰহাট সমষ্টিৰ সকলো শ্ৰেণীৰ ভোটাৰ ৰাইজে এবাৰ মন বান্ধি লৈছে বিজেপিয়ে যিমানে টকা বিলাওক যিমানে অৰুণোদয়ৰ ফৰ্ম বিলাওক যিমানে হাতী ঘোঁৰা বিলাওক ইয়াত গৌৰৱ গগৈ জিকিব তাত কোনো বিকল্প নাই কোনো বেলেগ চিন্তা নাই গৌৰৱ জিকিব আৰু বিজেপিৰ বহু কৰ্মীয়ে বিজেপিৰ বহু সমৰ্থকে গৌৰৱ গগৈকে ভোট দিব কাৰণে ইতিমধ্যে থিৰাং কৰিছে গতিকে তেওঁলোকৰ বেলেগ ধৰণৰ কথা বতৰা চিন্তা কৰি লাভ নাই কি হ'ব আপোনালোকৰ যদিয়ে ধৰমৰাজ নন্দক আৰু ধ্ৰুৱ সাৰথীক ইমিডিয়েট থানাৰ পৰা যদি ৰিলিজ কৰি নিদিয়ে তেতিয়াহ'লে এক কঠোৰ গণতান্ত্ৰিক আন্দোলন আমি দলৰ ফালৰ পৰা গঢ়ি তুলিম কাৰণ এইটো গণতান্ত্ৰিক দেশ সংবিধানে আমাক কথা কোৱাৰ সংবিধানে আমাক সংগঠন কৰাৰ সংবিধানে আমাক দল কৰাৰ অধিকাৰ দিছে আমাৰ এই সাধাৰণ মানুহৰ কথা কোৱাৰ দল কৰাৰ সংগঠন কৰাৰ যেটো সাংবিধানিক অধিকাৰ তাক সম্পূৰ্ণৰূপে নচ্ছাত কৰিবৰ কাৰণে খৰ্ব কৰিবৰ কাৰণে বিজেপিয়ে যিবিলাক নিকৃষ্ট পন্থা অৱলম্বন কৰিছে তাক আমি হেক কৰি পেলাম কংগ্ৰেছ ইতিমধ্যে তাৰ কাৰণে সংকল্পবদ্ধ হৈছে সমগ্ৰ দেশৰ সৰ্বস্তৰৰ জনগণ ইতিমধ্যে সংকল্পবদ্ধ হৈছে আৰু অসমৰ কেউটা লোকসভা সমষ্টিৰ মানুহ এইবাৰ সংকল্পবদ্ধ হৈছে চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন এনিভাৰত 24 ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285